পোনপ্ৰথমে আজি পবিত্ৰ ঈদৰ শুভেচ্ছা যাচিছোঁ প্ৰতিটো অসমবাসী ৰাইজক। আজি এই পবিত্ৰ ঈদত অতি দুৰ্ভাগ্য ঘটনাত দুৰ্ভাগ্য এটা বেয়াভাৱে এক্সিডেণ্ট হৈ গ'ল বিলাসীপাৰা কৃষ্ণনগৰত। দুটা বাইক চৰপিনে গৈ আছিলে আৰু এটা বাইক চৰৰ পৰা বিলাসীপাৰালৈ আহি আছিলে। ইন দ্য মুভমেণ্ট দুটা বাইক এনেকুৱাকৈ খুন্দা খালে লগে লগে 5টা যুৱক ল'ৰা আহত, বেয়াভাৱে আহত। বিলাসীপাৰা হস্পিটেলৰ পৰা লগে লগে ধুবুৰীলৈ ৰেফাৰেঞ্চ কৰিছে 3টা আৰু 2টা বিলাসীপাৰা হস্পিটেলতো আছে। ইতিমধ্যে জনা গৈছে যে 2জন হালাগুৰাৰ ল'ৰা আৰু এজন আছিলে বিলাসীপাৰা বাটাপাৰা আৰু এজন আছিলে কেজাইকাটা। এই যুৱক ল'ৰা 3জনক এনেকুৱাভাৱে আহত হৈছে দুৰ্ভাগ্যজনক। নাই হেলমেট পৰিধান কৰা নাছিলে আৰু 2টা বাইক বহুত স্পীডত আছিলে। এটা বাইক শ্ল' আছিলে, যিটো বাইক নেকি চৰৰ পৰা বিলাসীপাৰালৈ আহি আছিলে। কিন্তু বিলাসীপাৰাৰ যিখন 2টা বাইক চৰপিনে গৈ আছিলে, এই 2টা বাইক স্পীডে আছিলে। এই ঘটনাটো হৈছে বিলাসীপাৰা কৃষ্ণনগৰ। পোনপ্ৰথমে আজি পবিত্ৰ ঈদৰ শুভেচ্ছা যাচিছোঁ প্ৰতিটো অসমবাসী ৰাইজক। আজি এই পবিত্ৰ ঈদত অতি দুৰ্ভাগ্য ঘটনাত দুৰ্ভাগ্য এটা বেয়াভাৱে এক্সিডেণ্ট হৈ গ'ল বিলাসীপাৰা কৃষ্ণনগৰত। 2টা বাইক চৰপিনে গৈ আছিলে আৰু এটা বাইক চৰৰ পৰা বিলাসীপাৰালৈ আহি আছিলে। ইন দ্য মুভমেণ্ট 2টা বাইক এনেকুৱাকৈ খুন্দা খালে লগে লগে 5টা যুৱক ল'ৰা আহত, বেয়াভাৱে আহত। বিলাসীপাৰা হস্পিটেলৰ পৰা লগে লগে ধুবুৰীলৈ ৰেফাৰেঞ্চ কৰিছে 3টা আৰু 2টা বিলাসীপাৰা হস্পিটেলতো আছে। ইতিমধ্যে জনা গৈছে যে 2জন হালাগুৰাৰ ল'ৰা আৰু এজন আছিলে বিলাসীপাৰা বাটাপাৰা আৰু এজন আছিলে কেজাইকাটা। এই যুৱক ল'ৰা 3জনক এনেকুৱাভাৱে আহত হৈছে দুৰ্ভাগ্যজনক। নাই হেলমেট পৰিধান কৰা নাছিলে আৰু 2টা বাইক বহুত স্পীডত আছিলে। এটা বাইক শ্ল' আছিলে, যিটো বাইক নেকি চৰৰ পৰা বিলাসীপাৰালৈ আহি আছিলে। কিন্তু বিলাসীপাৰাৰ যিখন 2টা বাইক চৰপিনে গৈ আছিলে, এই 2টা বাইক স্পীডে আছিলে। এই ঘটনাটো হৈছে বিলাসীপাৰা কৃষ্ণনগৰ। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।